আমি বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ নাৰায়ণগুৰিত আৰু নাৰায়ণগুৰিৰ বেকী নৈৰ পাৰত উপস্থিত আছোঁ। সহযোগীক দেখুৱাব এয়া হৈছে বেকী নৈৰ পাৰত এটা বৃহৎ বান্ধ এটা এই বান্ধটো নিৰ্মাণ কৰা হৈছিল বিগত বৰ্ষত, কিন্তু এই বান্ধটোত দুৰ্নীতিৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা বুলি ইয়াত উল্লেখ কৰিছে আৰু এই বান্ধটোৰে বিভিন্ন প্ৰকাৰে আচলতে প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছিল। 2004 আৰু 2007 বৰ্ষত যেতিয়া বানপানী হৈছিল তাৰপিছতে এই বৃহত্তৰ অঞ্চলটো নাৰায়ণগুৰি, বিছপানী, এলেঙামাৰী, খাগ্ৰাবাৰীলৈকে বিভিন্ন অঞ্চলত আচলতে গৰাখহনীয়া সৃষ্টি হৈছিল। কিন্তু এই গৰাখহনীয়া ৰোধৰ বাবে ঠায়ে ঠায়ে কিছু প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছিল, যদিও পৰৱৰ্তী সময়ত দেখা গৈছে এই প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতি হোৱা অভিযোগ উত্থাপন হৈছে। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কিছুমান বান্ধ নিৰ্মাণ কৰা হৈছিল জলসিঞ্চন বিভাগৰ পৰা, ৱৰ্ল্ড বেংকৰ তৰফৰ পৰা বিভিন্ন আঁচনিৰে ধন নিৰ্মাণ কৰা হৈছিল, কিন্তু সমূলি এই ধন অপচয় হোৱা পৰিলক্ষিত হৈছে। জহিক হৈ গৈছে এই বান্ধসমূহ, যাৰ ফলত তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে এই গৰাখহনীয়া অঞ্চলৰ ৰাইজ। আমি বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ নাৰায়ণগুৰিৰ বেকী নৈৰ পাৰত আৰু এই বেকী নৈৰ পাৰত এনেদৰে দেখা গৈছে চপৰে খহি গৈছে। এই ঠাইখিনিতে আচলতে নাৰায়ণগুৰি এখন গাঁও আছিল, ইয়াত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি আছিল, কিন্তু বৰ্তমান এই সমূলি গাঁওখনৰ লগতে কৃষিভূমিসমূহ বেকী নৈৰ বুকুত যা গৈছে। আৰু যিখিনি ঠাই আছে সহযোগে দেখুৱাব এয়া হৈছে খেতি কৰা অঞ্চল, আৰু এইসমূহ অঞ্চল কেতিয়া নিশ্চিন্ন হয় তাক লৈ ভয় শংকাত থকা পৰিলক্ষিত হৈছে। আমাৰ স্থানীয় ৰাইজ আছে এই ঠাইখিনি নাৰায়ণগুৰি কেতিয়াৰ পৰা হৈ আছে তেনেকুৱা? এইটো আগৰ পৰা হৈ আছে, বান্ধৰ আগৰ পৰা আছে, বান্ধৰ পিছতো ভাঙি খহি যায় আছে। বান্ধটো কেতিয়া দিছিলে? বান্ধটো 2024 দিছিল। বান্ধটো কাম নিদিলে নেকি? কাম নিদিলে। কিহৰ কাৰণে কাম নিদিলে? দুৰ্নীতি কৰিছে, কামটো সিমান হোৱা নাই, কাম ভাল হোৱা নাই। আপোনালোকে এটা ভয় শংকাত থাকিব লগা? ভয় শংকাত মানে ৰাতি হ'লে টোপনি নাইকিয়া হৈ যায়। খহনীয়া কেনেদৰে বৃদ্ধি হয়? দৈনিকে হৈ আছে, দৈনিকে হৈ আছে। হয়, এয়া হৈছে স্থানীয় ৰাইজ ভয় শংকাত ভোগা পৰিলক্ষিত হৈছে। আমাৰ সৈতে আন এগৰাকী ব্যক্তি আছে। কি আঁচনিৰ জৰিয়তে এই বান্ধটো নিৰ্মাণ কৰা হৈছিল? কিহৰ বাবে হঠাতে জহিক হৈ গ'ল? এয়াতো SDRF স্কিমৰ অধীনত বান্ধটো নিৰ্মাণ কৰা হৈছিল, যদিও আমি বাৰম্বাৰ কাম চলি থকা সময়তো আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছিলোঁ যে সঠিক ৰূপত কাম কিন্তু হোৱা নাই। তাৰপিছতো SDRFৰ স্কিমত ঠিকাদাৰজনে আমাৰ কথাত কোনো গুৰুত্ব আৰোপ কৰা নাছিলে। বিশেষকৈ ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ আৰু SDOজনেও কামত কোনো ধৰণৰ তৎপৰতা দেখুওৱা নাছিলে, যাৰ ফলত আজি নিম্নমানৰ কাম হোৱাৰ বাবে আজি বানপানী যথেষ্ট পৰিমাণৰ নোহোৱাৰ আগতে বান্ধটো জহিক হৈ গৈছে। আজি এই বান্ধ মানে ইমান এটা আশা ব্যক্ত আছিলে যে এই বানৰ ফলত বিভিন্ন বিস্তৃত অঞ্চল, বিশেষকৈ বাক্সা, বৰপেটা, বজালী, তিনিওটাকৈ জিলা সাঙুৰি হাজাৰ হাজাৰ গাঁও কৃষিভূমিক মানে এটা সংৰক্ষণৰ ব্যৱস্থা বা আশা কৰা এটা বান আছিলে, যদিও সেই আশা বিফলে গ'ল। আৰু এনেকুৱা আজি যি আপোনালোকে দেখিবলৈ পাইছে যি গতিত গৰাখহনীয়াৰ সৃষ্টি হৈছে, এই গৰাখহনীয়া যদি তাৎক্ষণিক কোনো ধৰণৰ মানে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নাযায়, তেতিয়াহ'লে কিন্তু আমি বৰপেটা, বাক্সা, বজালীৰ বৃহৎ অঞ্চল কিন্তু ক্ষতিগ্ৰস্ত হ'বলগীয়া হ'ব। হাজাৰ হাজাৰ কৃষক কৃষিভূমি হেৰাবলগীয়া হ'ব। আৰু 2007 আৰু 2004 যেনেকুৱা ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছিল তেনেকুৱা কিন্তু আমি হ'ব বুলি আমি শংকা ব্যক্ত কৰিছোঁ। জিলা প্ৰশাসনক আমি কাটৰ আহ্বান জনাইছোঁ। হয়তো জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই। আমি ভাবিছোঁ যে কোনো ধৰণৰ ভয়ংকৰ পৰিস্থিতি হোৱাৰ আগতেই জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব আৰোপ কৰিব লাগে, আৰু যেইখিনিত গৰাখহনীয়াৰ সৃষ্টি হৈ আছে এইখিনি অতি সোনকালে প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল'ব লাগে। আৰু বেছি ঠাই নাই? হয়, এই কথাটো আমি বাৰম্বাৰ কৈ আছোঁ যে যিখিনিত গৰাখহনীয়া হৈছে এই গৰাখহনীয়াৰ পৰা মাত্ৰ 50 মিটাৰ দূৰত্বত মথাউৰিখন আছে। যদিও মথাউৰিখন আছে, মথাউৰিখনৰ অৱস্থা বহু জৰাজীৰ্ণ, তাতে কোনো ধৰণৰ পিচিং বা বৰ্ডাৰ পিচিং তেনেকুৱা কোনো প্ৰটেকশ্যনৰ ব্যৱস্থা নাই। এই 50 মিটাৰ অতিক্ৰম কৰাৰ পিছত মথাউৰিটো একদম অতি সোনকালে ভাঙি ছিঙি যাব, আৰু যাৰ ফলত বিস্তীৰ্ণ অঞ্চল ক্ষতিসাধন হ'ব। সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ যে চৰকাৰে যিটো গতিত বান্ধৰ কাম আৰম্ভ কৰিছিলে বা তেওঁলোকৰ যি এটা মনোভাৱ আছিলে যে বৃহৎ 2-3টাকৈ জিলাক মানে সংৰক্ষণৰ স্বাৰ্থত বেকী নদীৰ কাম আৰম্ভ হ'ব লাগে, আৰু সেই হিচাপত যদিও চৰকাৰে টকা আবণ্টন দিছিলে, কিন্তু একাংশ ঠিকাদাৰ আৰু ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীসকলৰ গাফিলতিৰ ফলত টকাখিনি সঠিক ৰূপত ৰূপায়ণ হোৱা নাই যেন আমি অনুভৱ কৰিছোঁ, আৰু যাৰ ফলতে আজি বান্ধ থকাৰ পিছতো গৰাখহনীয়াৰ তীব্ৰ সৃষ্টি হৈছে। সেয়েহে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যে বান্ধত হোৱা বিভিন্ন ধৰণৰ খেলি মেলি পৰীক্ষা নিৰীক্ষা কৰিব লাগে, তদন্ত হ'ব লাগে, আৰু গৰাখহনীয়াটো অতি সোনকালে ৰোধ হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰা।